ज्ञान अपनारे महिमा अपनी प्रकट करे जग करे परिधान कीमत प्रकाश जनाब ভারতীয় জনতা পার্টির সকল কার্যকর্তাই আগবাঢ়ি আহিছে। জুবিন গাৰ্গ অকল অসমৰেই নহয় সমগ্ৰ ভাৰত সমগ্ৰ বিশ্বৰেই মানে আজিৰ দিনটোত জুবিন অমৰ জুবিন সদায় আমাৰ লগত আছে তাকে ক'ব বিশেষ নকওঁ। আজি আপোনালোকে দেখিবলৈ পাইছে সমগ্ৰ বিশ্বতে তেখেতে আজি কি কৰিছিলে, কি হৈছিলে, কি হ'ব লাগে। এতিয়া আমি সেইটোৱে জানো জুবিনে শান্তি পাব লাগে, জুবিনে ন্যায় পাব লাগে, যিকোনো উপায়েৰে তাকে ক'ব বিচাৰোঁ। য'তেই থাকে আমাৰ মাজতে থাকক, আমি মনত ৰাখি থ'ব পাৰোঁ যাতে তেনেকুৱাই অনুভৱ সকলোৰে প্ৰতি থাকক তাৰে কামনা কৰিছোঁ। আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ হাৰ্টথ্ৰব প্ৰয়াত জুবিন গাৰ্গদেৱৰ এমহীয়া যি আদ্য শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ তিনিওটা মণ্ডলে একগোট হৈ আমাৰ যি অটল বিহাৰী বাজপেয়ী ভৱন আছে তাত আমি শ্ৰদ্ধাঞ্জলি আৰু আদ্য শ্ৰাদ্ধ আয়োজন কৰিছোঁ। আমি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ যিমান কাৰ্যকৰ্তা আছোঁ, সমাজ ব্যৱস্থাৰ লগত যিসকল অগ্ৰণী দায়িত্ব থকা যিসকল ব্যক্তি, ভকত বৈষ্ণৱ, আমি সকলোকে ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচী বিধায়ক ডাঙৰীয়াই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰাৰ লগে লগে উপস্থিত থকা সমূহ কাৰ্যকৰ্তাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এতিয়া ভকত বৈষ্ণৱে নাম প্ৰসংগ ধৰিব, গতিকে আমি তাৰ আগতো কেইবালানি কাৰ্যসূচী আমি গ্ৰহণ কৰি বিভিন্ন দলংগঠন কৰিছে। আমাৰ যাতে আমি আমাৰ মাজত চিৰজীৱন তেখেতক আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে বিভিন্ন দল সংগঠনৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমাক দায়িত্ব
দিছে যে প্ৰতিটো বুথে বুথে যাতে জুবিন গাৰ্গদেৱৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আদ্য শ্ৰাদ্ধ এনেকুৱা অনুষ্ঠানবিলাক আমি আয়োজন কৰিব লাগে আৰু জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি প্ৰায় 40,000তকৈ অধিক গীতত তেখেতে কণ্ঠদান কৰিছে